এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ ল'ৰা ছাত্ৰসকলৰ বাবে আহি পৰিছে এটা ডাঙৰ খবৰ। অৱশেষত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ লাখ লাখ ল'ৰাৰ বাবে মুকলি কৰিছে বাবু আঁচনি। ছোৱালীসকলে যিদৰে নিযুত মইনা আঁচনি লাভ কৰে সেইদৰে এতিয়াৰ পৰা ৰাজ্যৰ লাখ লাখ ল'ৰাই পাব বাবু আঁচনি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত পোষ্ট কৰি কৈছে, ল'ৰা শিক্ষাৰ্থীক আমি প্ৰদান কৰা প্ৰতিশ্ৰুতিৰ পূৰণ কৰিব পাৰি আনন্দিত হৈছোঁ। ফেব্ৰুৱাৰী মাহৰ পৰা বাবু আঁচনিৰ অধীনত যোগ্য বিবেচিত স্নাতকোত্তৰ পঢ়ি থকা ল'ৰা শিক্ষাৰ্থীসকলক প্ৰতিমাহে ২,০০০ টকা আৰু স্নাতক শিক্ষাৰ্থীসকলক প্ৰতিমাহে ১,০০০ টকাকৈ তেওঁলোকৰ উচ্চ শিক্ষা আগবঢ়াই নিয়াত সহায় খোৱাকৈ প্ৰদান কৰা হ'ব। অৰ্থাৎ যিসকল ছাত্ৰই হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ হোৱাৰ পিছত গ্ৰেজুৱেশ্যনত এডমিশ্যন ল'ব তেওঁলোকক প্ৰতিমাহে ১,০০০ টকাকৈ প্ৰদান কৰিব। আৰু যিসকল ছাত্ৰই বৰ্তমান পষ্ট গ্ৰেজুৱেশ্যনত পঢ়ি আছে তেওঁলোকক প্ৰদান কৰিব প্ৰতিমাহে ২,০০০ টকা। ইয়াত তোমালোকক দেখুৱাব বিচাৰিছোঁ কিছু মুহূৰ্তৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইদৰে পোষ্ট কৰিছে, বাবু আঁচনি প্ৰদান কৰিব ফেব্ৰুৱাৰী মাহৰ পৰাই। স্নাতকোত্তৰ ছাত্ৰৰ বাবে প্ৰতিমাহে ২,০০০ টকা অৰ্থাৎ পষ্ট গ্ৰেজুৱেশ্যন কৰি থকা ছাত্ৰসকলক প্ৰদান কৰিব ২,০০০ টকা আৰু গ্ৰেজুৱেশ্যন কৰি থকা ছাত্ৰসকলক প্ৰদান কৰিব ১,০০০ টকা। কিন্তু ইয়াতে এটাই কণ্ডিশ্যন, সেয়া হৈছে ফেমিলি ইনকাম ৪ লাখ নাইবা তাৰ তলত হ'ব লাগিব। কিন্তু ইয়াতে পাৰ্চেণ্টেজৰ কোনো কথা নাই। অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী তোমালোকে যদি ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন, থাৰ্ড ডিভিজনলৈ উত্তীৰ্ণ হ'ব পাৰা তথাপিও এই বাবু আঁচনি পাবা, কাৰণ ইয়াতে কোনো পাৰ্চেণ্টেজৰ কথা উল্লেখ কৰা নাই। এই বাবু আঁচনিৰ বিষয়ে অধিক জানিবলৈ আছাম পিচ নিউজ 3 এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা, যাতে সঠিক সময়ত সঠিক ইনফৰমেশ্যনবোৰ লাভ কৰিব পাৰা।